এবার ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰিছে প্ৰতিবাদকাৰীৰ নাক মুখ ভাঙি দিম বুলি কৈছে ঘোষা ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে মন্তব্য কৰিছে ধনুকাই খ্যাত ৰূপজ্যোতি কুৰ্মীয়ে এই মন্তব্য কৰিছে আজিৰ দিনটোত আমি সেই খবৰ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো ৰূপজ্যোতি কুৰ্মীয়ে এবাৰ বিস্ফোৰক মন্তব্য কৰিছে ধনুকাই খ্যাত ৰূপজ্যোতি কুৰ্মীয়ে এবাৰ প্ৰতিবাদকাৰীৰ নাক মুখ ঘোষাত ভাঙি দিম বুলি কৈছে হাত দেখুৱাই ইতিমধ্যে নাক মুখ ঘোষাত ভাঙি দিম আৰু তেওঁ নিজে কি সেই সন্দৰ্ভত মন্তব্য কৰিছে আৰু প্ৰতিবাদকাৰীৰ কি অৱস্থা কৰিব ৰূপজ্যোতি কুৰ্মীয়ে সেই আজি সাংবাদিকৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে ঘোষণা কৰিছে কেনেদৰে মন্তব্য কৰিছে সেই মন্তব্য শুনাব বিচাৰিছো উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নুম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ পল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই গিবনৰ কিবা এটা ইয়াত গছ পুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছিল আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত ঐ গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছপুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব যে মই এইটোৱে চকু উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নুম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ পল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই গিবনৰ কিবা এটা ইয়াত গছ পুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছিল আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত ঐ গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছপুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব যে মই এইটোৱে চকু উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নুম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ পল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই গিবনৰ কিবা এটা ইয়াত গছ পুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছিল আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত ঐ গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছপুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত